তাৰ খুঁটিৰ পবিত্ৰ ভূমি ৰাম জানকী মন্দিৰ আৰম্ভণিৰ পৰাই মই আহি আছোঁ আৰু আমি সকলোৱে ভক্তপ্ৰাণ ৰাইজ মিলি পেলাই এই মন্দিৰ আমি নিৰ্মাণ কৰিছিলোঁ ভগৱানৰ আশীৰ্বাদত আৰু স্থানীয় যিসকল ইয়াতে মানে এই অঞ্চলৰ মুখীয়াসকল আছে তেখেতসকলে আগবাঢ়ি আহিছিলে আৰু বহুত কষ্টৰে নিজৰ উপাৰ্জনৰ নিজৰ গাঁঠিৰ ধনেৰে এই মন্দিৰ মানে নিৰ্মাণ কৰিবলৈ ওলাইছিলে তাতে আমিও কিঞ্চিত এটা সহযোগ কৰিছিলোঁ আৰু নিৰ্মাণ কৰা হ'ল খুব ধুনীয়াকৈ উলহ মালহলৈ আমি প্ৰাণ প্ৰতিষ্ঠাও কৰিলোঁ আৰু সেই মৰ্মে আজি বিটিআৰ চৰকাৰ তৰফৰ পৰাও আমি এটা অনুদান ইয়াতে দিবলৈ আজি সক্ষম হ'লোঁ আমি সৌভাগ্যৱান যে এনেকৈ এটা ধৰ্মীয় স্থলত আমি চৰকাৰ তৰফৰ পৰা সহায় কৰিবলৈ পাইছোঁ আৰু খুব সোনকালে আমি অসম দৰ্শন আঁচনিৰ জৰিয়তেও ইয়াতে আমি 3 লাখ টকাৰ এটা অনুদান আমি আগবঢ়াবৰ কাৰণে সক্ষম হ'ম গতিকে আজি ইয়াতে লগ কৰিলোঁ আৰু বিশেষ এটা এই অঞ্চলৰ ৰাইজে তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰিছে যে আমি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ যেনেকৈ যি ধৰণে কাম কৰি আছে সকলো জাতি ধৰ্ম নিৰ্বিশেষে যেনেকৈ কাম কৰি আছে আমি এই দলত যোগদান হ'বৰ কাৰণে ইচ্ছুক বুলি কোৱাত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালত আমাৰ ইয়াতে সকলোকে এই গাঁৱৰ সকলোকে আমি পৰিয়ালত আদৰি লৈছোঁ আজি চেৰফাঙৰ কথা ক'বলৈ গ'লে আজিৰ তাৰিখততো মানে বিজেপিক প্ৰত্যাহ্বান জনোৱা দল তেনেকৈ নাই আৰু মই ভাবোঁ যে সকলো দলে চেষ্টা কৰিব লাগে যে আমাৰ শক্তি কিমান আছে বুলি তেখেতসকলেও অলপ চেষ্টা কৰিব লাগে সেইকাৰণে মানে আমিও ভাবিছোঁ তেখেতসকলে অলপ জোৰদাৰ লাগক আৰু জোৰদাৰ লাগক তেতিয়াহে ভাল লাগিব ইলেকশ্যন খেলি পালে নহ'লে একচেটিয়া খেল হ'লে ভাল নালাগে যিকোনো আমি যেতিয়া কিবা টুৰ্ণামেণ্টবিলাকত যাওঁ খেল একচেটিয়া যেতিয়া হৈ যায় অডিয়েঞ্চ বৰ হৈ যায় নহয় খেলটো একচেটিয়া হৈ গ'ল অমুক দলে 11 গ'ল দি দিলে অমুক দলে এটাও গ'ল দিব নোৱাৰিলে তো ইয়াতে যিখিনি আমাৰ অপজিশ্যন থাকিব এওঁলোকেও জোৰদাৰ লাগক তেতিয়া ইলেকশ্যনটো আমি খেলিও ভাল লাগিব ধন্যবাদ